অহাকালি অর্থাৎ ফেব্রুয়ারি 1 তারিখে OPS অর্থাৎ পুৰণি পেঞ্চনৰ অগ্নি পৰীক্ষা হ'ব। আমাৰ যিখন PFRDৰ দ্বাৰা কমিটি গঠন কৰি দিছে, হয়তো সেই কমিটিখনে অহাকালি বাজেট অধিৱেশনত প্ৰতিবেদন দাখিল কৰিব পাৰে। আৰু সেই প্ৰতিবেদনখনত কি কি সলনি কৰিছে, NPSক অলপ উন্নত কৰি পুৰণি পেঞ্চনৰ নিচিনা কৰাৰ এটা চেষ্টা কৰিছে। যেনেকৈ টেপছ তামিলনাডু এছুৰেট পেঞ্চন স্কিম তামিলনাডুত যেনেকুৱা কৰিছে, ঠিক তেনেকুৱা কৰাৰ কাৰণে এখন কমিটি বান্ধি দিয়া হৈছে। 15 দিনৰ কমিটি, ইয়াৰ আগতে মই কৈছোঁ এইটো। তো এতিয়া কথা হ'ল কি, আমাৰ যিবিলাক আন্দোলনকাৰী কৰ্মচাৰী আছে বা এনে আমাৰ বাকী কৰ্মচাৰীখিনিয়ে বহুতে এই যিটো পেঞ্চন সংশোধন কৰিবলৈ গৈ আছে, এইটো মানা নাই। প্ৰত্যেকে কৈ আছে যে আমাক পুৰণি পেঞ্চনে লাগে, হুবহু পুৰণি পেঞ্চন। এতিয়া আমাৰ অল ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় অধ্যক্ষ NM OPSৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ বন্ধু ডাঙৰীয়া, তেখেতে কৈ আছে যে আমি UPS বা NPS তাৰ কোনো সংশোধন বা উন্নতকৰণ আমি নামানো, হুবহু পুৰণি পেঞ্চনে লাগিব। আৰু আমাৰ অসমত আমাৰ NPSৰ সভাপতি অচ্যুতানন্দ হাজৰিকাদেৱ, তেখেতে কৈ আছে যে নহয়, আমাক পুৰণি পেঞ্চনহে লাগিব, হুবহু পুৰণি পেঞ্চন। এতিয়া তামিলনাডুত যিটো দিছে, তাত NPSৰ নিচিনা শতকৰা 10 টকা এইটো কাটি থাকিব, কিন্তু দৰমহাৰ আধা দিব। 6 মাহ মূৰে মূৰে ডিএটো বাঢ়ি যাব। কিছু অলপ সাল সলনি কৰিছে, কিন্তু এতিয়া যিটো টকা জমা হ'ব, যিসকলে বহুদিন চাকৰি কৰিব, 25 বছৰ 30 বছৰ চাকৰি কৰিব, তেওঁলোকৰ বহু টকা জমা হৈ যাব। এই টকাখিনি হয়তো চৰকাৰে ঘূৰাই নিদিব, কিন্তু পুৰণি পেঞ্চনত GPFৰ টকা কমপ্লিট ঘূৰাই দিয়ে, কিন্তু ইয়াতে টকাটো ঘূৰি নিদিয়ে। এই ঘূৰাই নিদিয়াৰ ফলত আমাৰ কৰ্মচাৰীখিনিয়ে, শিক্ষক বা কৰ্মচাৰী যিবিলাক আছে, তেওঁলোকে মানি লোৱা নাই। দিল্লীত আন্দোলন চলি আছে অহৰহ, অসমতো চলি আছে, আন্দোলন চলি আছে। গতিকে কোনেও এই নতুন পেঞ্চন ল'ব খোজা নাই। এওঁলোকে এটাৰ পাছত এটা সলনি কৰি আছে, কিন্তু পুৰণি পেঞ্চনটো কেলেই দিব নোখোজে, এইটোহে কথা। তেওঁলোক নিজেই পুৰণি পেঞ্চন লৈ আছে। আমাৰ চৰকাৰ যিসকল MLA মন্ত্ৰী আছে, সেইবিলাকে পুৰণি পেঞ্চন পায়। 5 বছৰ কাম কৰিয়ে তেওঁলোকে পুৰণি পেঞ্চন পায়। আৰু 25-30 বছৰ কাম কৰাৰ পিছত এজন মানুহ পুৰণি পেঞ্চন নাপায়। NPSত 1800, 1200, 2000, 3000 টকা মাহত পালে সংসাৰখন কেনেকৈ চলিব? বৃদ্ধ বয়সত ঔষধ পানীৰ টকাখিনি ক'ৰ পৰা আহিব? গতিকে এইটো মানি ল'ব খোজা নাই।
যদিও তামিলনাডুত এইটো দৰমহাৰ আধা টকা দিম বুলি কৈছে, কিন্তু হাজাৰ হাজাৰ টকা এইটো জমা হৈ যাব আৰু সেইটো শ্বেয়াৰ মাৰ্কেটত তেওঁলোকে টকাখিনি দি তাৰ পৰা এটা লাভৱান হৈ আছে। চৰকাৰেহে লাভৱান হৈ আছে, কিন্তু সেই টকাখিনিতো আমাক ঘূৰাই নিদিয়ে। আমাৰ পৰা কাটি ৰখা টকা অৱসৰ হোৱাৰ পিছত সেইখিনি আমাক ঘূৰাই দিব লাগিব। সেইটো আমাৰহে টকা। চৰকাৰে যিখিনি দিয়ে সেইখিনি নালাগে, কিন্তু আমাৰ পৰা যিখিনি কাটি লয় সেইখিনি টকা ঘূৰাই দিব লাগিব। এইটোৱে কথা। গতিকে এই সন্দৰ্ভত আমাৰ শিক্ষক বা কৰ্মচাৰীসকল NPSৰ সংশোধনী এইটো মানি ল'ব খোজা নাই। অহাকালি কি কৰে, এতিয়া আমাৰ কৰ্মচাৰীখিনিয়ে অতিৰিক্ত 40% টকা বাজেটত ধৰিব কৈছে পেঞ্চনৰ কাৰণে। এতিয়া কি কৰে সেইটো অহাকালিহে বুজা যাব। সেই 40% টকাটো ধৰে নে নাই আৰু প্ৰতিবেদনখন কি দাখিল কৰে সেই কথাখিনি অহাকালি বুজা যাব। গতিকে এইখিনিয়ে আজি। ধন্যবাদ।